আমি সঁচাকৈ আজি সদৌ ছাত্ৰ সন্থাই মানে গোটেই অসম জুৰি আন্দোলন মানে তীব্ৰতৰ গঢ়ি তুলিছে। এইটোৰ কাৰণে গঢ়ি তুলিছে যে অসমত খিলঞ্জীয়া ভূমিপুত্ৰ ছাত্ৰসকলে এতিয়ালৈকে অসম চৰকাৰে বা ভাৰত চৰকাৰে যি মানে জনজাতিকৰণ প্ৰদান কৰা নাই। আমি অসম চৰকাৰক এইটোৱে দাবী জনাইছোঁ যে অসমত খিলঞ্জীয়া ভূমিপুত্ৰ ছাত্ৰসকলে যি অহা 25 নৱেম্বৰ তাৰিখে দিল্লীলৈ যি প্ৰতিবেদন পঠাব, দিল্লীলৈ যিটো প্ৰতিবেদন পঠাব, আমি এই 6 জনগোষ্ঠীৰ ভিতৰত সদৌ চাওতাল ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছোঁ যে অসমত থকা খিলঞ্জীয়া ভূমিপুত্ৰ ছাত্ৰসকলে যাতে চাওতাল হিচাপে মানে মৰ্যাদা পাব লাগে। আৰু এইবাৰ যি 25 নৱেম্বৰ তাৰিখে দিল্লীলৈ যি প্ৰতিবেদন পঠাব, যে অসমৰ বিধানসভাৰ মোজাৰ পৰা যি দিল্লীলৈ মানে প্ৰতিবেদন পঠাব, আমি দাবী জনাইছোঁ যে অসম চৰকাৰে যদি আমাক ST জনজাতিকৰণ নিদিয়ে আৰু যদি মাটিৰ পট্টা নিদিয়ে, শিক্ষাগত অৰ্হতা যি আমাৰ মানে ভাষা স্বীকৃতি দিয়াৰ পিছতো এতিয়ালৈকে শিক্ষক নিযুক্তি দিয়া নাই। আমি অসম চৰকাৰক বা হিমন্ত বিশ্ব শৰ্মা মানে চৰকাৰক আমি এইটোৱে দাবী জনাইছোঁ যে অসমত খিলঞ্জীয়া ভূমিপুত্ৰ ছাত্ৰসকলে আজি বসবাস কৰি থকা আমাৰ মানে আপোনাৰ মানে ৭৮ বছৰ পাৰ হৈ গ'ল, কিন্তু অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ ছাত্ৰসকলে অসম চৰকাৰ বা তথা হিমন্ত বিশ্ব শৰ্মাক হুকিয়াই দিব বিচাৰিছোঁ। যদি এইবাৰ যি 25 নৱেম্বৰত যদি দিল্লীলৈ চাওতাল হিচাপে ৰেকমেণ্ডেশ্যন নপঠায় বা প্ৰতিবেদন নপঠায়, অসম চৰকাৰে হুকিয়াই দিছোঁ। আৰু হুকিয়াই দি যদি অসম চৰকাৰে এইবাৰ আমাক মানে ST জনজাতিকৰণ নিদিয়ে, আমি এইবাৰ সদৌ ছাত্ৰ সন্থাই প্ৰতিবাদ মানে অব্যাহত থাকিব যে অহাবাৰ 26ৰ বিধানসভাত বিজেপি চৰকাৰ আমি নিক্ষেপ কৰি দিম। দ্বিতীয় কথাটো হ'ল আমি ভূমিৰ অধিকাৰ পোৱা নাই। অসমত থকা মানে খিলঞ্জীয়া ভূমিপুত্ৰ ছাত্ৰসকলে এতিয়ালৈকে মানে ভূমিপুত্ৰ প্ৰদান কৰা নাই। আপোনালোকে জানে মানে ভাৰতবৰ্ষৰ মানে যি ৰাষ্ট্ৰপতি এতিয়া দ্ৰৌপদী মুৰ্মু মানে চাওতালসকলৰ পৰা বিলং কৰিছে, যদিও তাৰ সত্ত্বেও যদি অসম চৰকাৰ বা মানে হিমন্ত বিশ্ব চৰকাৰ যদি চিনি পোৱা নাই এতিয়ালৈকে আমি চাওতাল জনগোষ্ঠী কোন হয় বুলি আমি বাৰম্বাৰ মানে দেখি আহিছোঁ। যেতিয়া মানে ইলেকশ্যন আহিব তেতিয়া আমাক মানে এটা মানে টোপ দিয়ে যে এইবাৰ বিধানসভাৰ আগে আগে আপোনালোকক মানে এইটো মানে বিল মানে পাছ কৰা হ'ব, কিন্তু যেতিয়া ইলেকশ্যন পাৰ হ'ব মানে তেখেতসকলৰ বেকা বানা শেষ হয়। বিজেপি চৰকাৰে আমাৰ অসমত মানে আশ্বাস দিছিল যে বিজেপি চৰকাৰ আহিলে অসমত খিলঞ্জীয়া ভূমিপুত্ৰ মানে ছাওতালসকল হওক বা 6 জনগোষ্ঠীৰ হওক জনজাতিকৰণ প্ৰদান কৰা হ'ব বুলি, কিন্তু ইমান মিছলীয়া অসম চৰকাৰে বা হিমন্ত বিশ্ব শৰ্মাৰে। এইবাৰ যি 25 তাৰিখে প্ৰতিবেদন যদি নপঠায় অসম চৰকাৰে বা তথা বিজেপি চৰকাৰে, আমি হুকিয়াই দিছোঁ অসম চৰকাৰক 2026 চনত আমি এই প্ৰত্যুত্তৰটো দি দিম।